নমস্কাৰ আপুনি চাই আছে খেতিৰ দিহা আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস আজি আমি এই ভিডিঅ'টোত ব্ৰকলি কবিৰ খেতি তথা খেতি পদ্ধতি আৰু ইয়াৰ পৰা হোৱা লাভালাভৰ বিষয়ে আলোচনা কৰিম প্ৰথমে ব্ৰকলিৰ খেতিৰ সময় 58 দিনৰ পৰা 75 দিনৰ ভিতৰত হয় আকৌ আপুনি পুলি প্ৰস্তুতকৰণৰ বাবে ইয়াক প্ৰায় 22 দিনৰ পৰা 25 দিন সময় লাগে গতিকে সেইখিনি সময়ত আপোনাৰ ব্ৰকলি খোৱাৰ বাবে উপযুক্ত হৈ পৰে ইয়াৰ তিনিটা জাত আছে এটা হল আৰ্লি ভেৰাইটি যেটো মানে আগতীয়া জাত এটা হল মিড সিজন ভেৰাইটি যেটো মানে মজলীয়া জাত আৰু এটা হল লেট ভেৰাইটি যেটো মানে হেহতীয়া জাত এতিয়া আৰ্লি ভেৰাইটি বা আগতীয়া জাতৰ কথা ক'বলৈ গ'লে ব্লু উইন হেয়াৰলুম কোলাব্ৰেছ আৰ্কাডিয়া ইত্যাদি হল আৰ্লি ভেৰাইটি এইবোৰৰ খেতিৰ বাবে আপোনাৰ 58 দিনৰ পৰা 65 দিন সময় লাগে আকৌ মজলীয়া জাতটোৰ কাৰণে 63 পৰা 75 দিন সময় লাগে যিবোৰ জাতবোৰ হল মাৰাথান ওয়ালথাম 29 ডিপ্লোমেট ফিয়েস্টা বেলস্টার এক্সপ্রেস ইত্যাদি আকৌ লেট ভেৰাইটি বা হেহতীয়া জাতটো সময় হল 40 পৰা 65 দিন ইয়াৰ জাতবোৰ হৈছে ৰাপিনি সৰেন্টো ইত্যাদি বছৰত তিনিবাৰ কৰিব পাৰি আগতীয়া জুলাই আগষ্ট নিয়মীয়া সেপ্টেম্বৰ অক্টোবৰ আৰু হেহতীয়া নৱেম্বৰ ইয়াক সকলো ধৰণৰ মাটিতে কৰিব পাৰি যদিও বালি মাটি ইয়াৰ বাবে উপযোগী নহয় মাটিখিনিত হাল বোৱাৰ সময়ত শুকান গোবৰ দিব লাগে লগতে 1 বিঘাত 23 কেজি ইউৰিয়া 50 কেজি সুপাৰ আৰু 11 কেজি পটাছ আৰু 25 গ্ৰাম বৰাক্স ব্যৱহাৰ কৰিব লাগে বীজৰ পৰিমাণ প্ৰতি বিঘাত প্ৰায় 60 গ্ৰাম সিঁচাৰ সময় আগতীয়া মধ্য জুলাই আগষ্ট মাহৰ প্ৰথম সপ্তাহ নিয়মীয়া সেপ্টেম্বৰ অক্টোবৰ হেহতীয়া নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈ ব্যৱধান আগতীয়াৰ ক্ষেত্ৰত 45 সেন্টিমিটাৰ বাই 45 সেন্টিমিটাৰ নিয়মীয়াৰ ক্ষেত্ৰত 60 সেন্টিমিটাৰ বাই 60 সেন্টিমিটাৰ আৰু হেহতীয়াৰ ক্ষেত্ৰত 45 সেন্টিমিটাৰ বাই 45 সেন্টিমিটাৰ হ'ব লাগে সাৰ প্ৰয়োগ প্ৰতি বিঘাত 23 কেজি ইউৰিয়া 50 কেজি সুপাৰ আৰু 11 কেজি পটাছ আৰু লগতে 25 গ্ৰাম বৰাক্স ব্যৱহাৰ কৰিব উৎপাদন প্ৰতি বিঘাত প্ৰায় 20 কুইণ্টল এতিয়া আমি আহো শস্য ৰক্ষাৰ কথা আলোচনা কৰিবলৈ পাত খোৱা পোকৰ বাবে 1.5 মিলিলিটাৰ 1 লিটাৰ পানীৰ হাৰত মালথিয়ন 50 ইচি ঔষধ প্ৰয়োগ কৰিব এনেদৰে 7 দিনৰ মূৰে মূৰে দুইবাৰ প্ৰয়োগ কৰিব গুৰি কটা পোকৰ বাবে মালথিয়ন 5% পাউডাৰ 3 কেজি প্ৰতি বিঘাত প্ৰয়োগ কৰিব পাতৰ দাগ পৰা বেমাৰৰ বাবে 0.2 গ্ৰাম প্ৰতি লিটাৰ পানীৰ হাৰত এগ্ৰিমাইসিন বা ষ্ট্ৰেপছ'মাইসিন নামৰ দৰৱ প্ৰয়োগ কৰিব ধন্যবাদ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব